এয়া আকাশবাণী। বাতৰি পঢ়িছো ঋতুপৰ্ণা বৰাই। এতিয়াৰ প্ৰধান বাতৰিসমূহত আছে বিজেপিৰ বৰ্ষীয়ান নেতা লালকৃষ্ণ আদৱানীক কেন্দ্ৰীয় চৰকাৰে দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্নৰে বিভূষিত কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বৰ্ষীয়ান নেতাগৰাকীক সাক্ষাৎ কৰি ইয়াৰ বাবে অভিনন্দন জনায়। প্ৰধানমন্ত্ৰী আজি সন্ধিয়া দুদিনীয়া ভ্ৰমণসূচীলৈ গুৱাহাটীত উপস্থিত হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে 21 শতিকাৰ প্ৰত্যাহ্বানসমূহ 20 শতিকাৰ পন্থাসমূহৰ সৈতে সংঘাতলৈ আহিব নোৱাৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে কৈছে যে ভাৰতে G20ৰ অধ্যক্ষতা কৰাৰ সময়ছোৱা দেশৰ কূটনৈতিক ইতিহাসৰ উল্লেখযোগ্য সময় আছিল আৰু ইয়াৰ কৃতিত্ব বহুলভাৱে প্ৰশংসা কৰা হৈছে। আৰু ভাৰতৰ বিৰুদ্ধে বিশাখাপট্টনমত চলি থকা দ্বিতীয় টেষ্টৰ প্ৰথম ইনিংছৰ দ্বিতীয় দিনটোত আমালৈ অহা শেহতীয়া বাতৰি অনুসৰি ইংলেণ্ডে 2টা উইকেট হেৰুৱাই 123 ৰান কৰি খেলি আছে। বিজেপিৰ বৰ্ষীয়ান নেতা লালকৃষ্ণ আদৱানীক কেন্দ্ৰীয় চৰকাৰে দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্নৰে বিভূষিত কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এই কথা ঘোষণা কৰে। সামাজিক মাধ্যমৰ এটা পোষ্টত শ্ৰী মোদীয়ে কয় যে তেওঁ শ্ৰী আদৱানীক সাক্ষাৎ কৰি এই সন্মানৰ বাবে তেওঁক অভিনন্দন জনায়। প্ৰধানমন্ত্ৰীয়ে কয় যে জ্যেষ্ঠ বিজেপি নেতাগৰাকী হৈছে সাম্প্ৰতিক সময়ৰ আটাইতকৈ সন্মানিত নাগৰিকসকলৰ অন্যতম আৰু ভাৰতৰ উন্নয়নৰ ক্ষেত্ৰত তেওঁৰ অৱদান অবিস্মৰণীয় হৈ ৰব। লালকৃষ্ণ আদৱানীয়ে তৃণমূল পৰ্যায়ত কাম কৰি উপ প্ৰধানমন্ত্ৰী হিচাপে দেশলৈ সেৱা আগবঢ়াইছিল বুলি শ্ৰী মোদীয়ে উল্লেখ কৰে। শ্ৰী আদৱানীয়ে দেশৰ গৃহমন্ত্ৰী আৰু তথ্য সম্প্ৰচাৰ মন্ত্ৰী হিচাপেও গধুৰ দায়িত্ব পালন কৰিছিল বুলি প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে জ্যেষ্ঠ নেতাগৰাকীৰ সংসদীয় জীৱন সদায় অনন্য উদাহৰণ হৈ জিলিকি ৰব। শ্ৰী মোদীয়ে লগতে কয় যে লালকৃষ্ণ আদৱানীৰ কেইবা দশকজোৰা ৰাজহুৱা জীৱনৰ সেৱাই স্বচ্ছতা আৰু সংহতিৰ প্ৰতি থকা তেওঁৰ আপোচবিহীন প্ৰতিশ্ৰুতিবদ্ধতাক নিৰ্দেশ কৰে। শ্ৰী আদৱানীৰ ৰাজহুৱা জীৱনে ৰাজনৈতিক প্ৰমূল্যৰ অনন্য মান প্ৰতিষ্ঠা কৰিছে বুলিও শ্ৰী মোদীয়ে উল্লেখ কৰে। তেওঁ কয় যে জ্যেষ্ঠ নেতাগৰাকীয়ে দেশৰ একতা আৰু সাংস্কৃতিক ঐতিহ্য ৰক্ষাত অসামান্য অৱদান আগবঢ়াইছিল। লালকৃষ্ণ আদৱানীক ভাৰত ৰত্ন সন্মানেৰে বিভূষিত কৰাৰ এই মুহূৰ্তই তেওঁক আৱেগিক কৰি তুলিছে বুলিও প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কিছু সময় পাছতে উৰিষ্যাৰ সম্বলপুৰত উপস্থিত হ'ব। তাত তেওঁ 68,000 কোটিৰো অধিক টকাৰ প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। আমাৰ সংবাদদাতাই জনোৱা অনুসৰি প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰথম কাৰ্যসূচী হিচাপে IIM সম্বলপুৰৰ স্থায়ী চৌহদ উদ্বোধন অনুষ্ঠানত উপস্থিত থাকিব। ইয়াৰ পাছতে শ্ৰী মোদীয়ে ৰেমেটপেডিয়া সম্বলপুৰত এখন ৰাজহুৱা সভাত ভাষণ দিব। বসন্তপুৰ গাঁৱত প্ৰায় 200 একৰ ভূমিত 402 কোটি টকা ব্যয় সাপেক্ষে IIM সম্বলপুৰৰ স্থায়ী চৌহদ নিৰ্মাণ কৰা হৈছে। শ্ৰী মোদীয়ে 2146 কোটি টকাৰ ৰেলৱে প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। তেওঁ সম্বলপুৰ ৰেল ষ্টেচনৰ পুনৰ উন্নয়ন প্ৰকল্পৰো আধাৰশিলা স্থাপন কৰিব। প্ৰধানমন্ত্ৰীয়ে আজি পুৰী সোনেপুৰ পুৰী সাপ্তাহিক এক্সপ্ৰেছ ৰেলগাড়ীখনৰ যাত্ৰা পতাকা জোকাৰি শুভাৰম্ভ কৰিব। শ্ৰী মোদীয়ে সম্বলপুৰ তেলচাৰ মাজৰ 168 কিলোমিটাৰ দ্বৈত ৰেলপথ আৰু ঝাৰদ ৰাভাৰ আৰু সোনেপুৰলৈ নতুন ৰেলপথ উদ্বোধন কৰিব। তেওঁ ধৰ্মা আংগুল পাইপলাইনৰ জগদীশপুৰ হালদিয়া আৰু বোকাৰো ধৰ্মা পাইপলাইন প্ৰকল্পও মুকলি কৰিব। প্ৰধানমন্ত্ৰীয়ে লগতে 2110 কোটি টকা ব্যয় সাপেক্ষে বিকশিত কৰা 3টা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পও উদ্বোধন কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি সন্ধিয়া দুদিনীয়া ভ্ৰমণসূচীলৈ গুৱাহাটীত উপস্থিত হ'ব। প্ৰধানমন্ত্ৰী শ্ৰী মোদীয়ে কাইলৈ 11,599 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি সংবাদ মাধ্যমৰ সৈতে মত বিনিময় কৰি এই কথা প্ৰকাশ কৰে। শ্ৰী মোদীয়ে গুৱাহাটীত বিজেপিৰ এখন বৈঠকতো অংশগ্ৰহণ কৰিব বুলি উল্লেখ কৰি ডঃ শৰ্মাই কয় যে প্ৰধানমন্ত্ৰীগৰাকীয়ে কাইলৈ পুৱাৰ ভাগত গুৱাহাটীৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত হ'বলগীয়া এখন জনসভাৰ পৰা ভাৰ্চুৱেল পদ্ধতিৰে কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে কিছুসংখ্যক প্ৰকল্প মুকলিও কৰিব। তেওঁ লগতে কয় যে শ্ৰী মোদীয়ে কামাখ্যা মন্দিৰৰ তীৰ্থযাত্ৰীসকলক বিশ্বমানৰ সুবিধা প্ৰদান কৰাৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰীৰ উত্তৰ পূৰ্বাঞ্চল উন্নয়ন আঁচনিৰ অধীনত মা কামাখ্যা প্ৰৱেশ কৰিডৰৰ আধাৰশিলা স্থাপন কৰিব। তদুপৰি শ্ৰী মোদীয়ে গুৱাহাটী বিমানবন্দৰৰ নতুন টাৰ্মিনেলৰ পৰা ধাৰাপুৰ তিনিআলি সংযোগী 6-শৰীয়া পথ প্ৰকল্পৰো আধাৰশিলা স্থাপন কৰিব।
প্ৰধানমন্ত্ৰীগৰাকীয়ে ৩,৪৪৪ কোটি টকা ব্যয় সাপেক্ষে অসমমালা 2.0 প্ৰকল্পৰ অধীনত দক্ষিণ এছিয়া উপ-প্ৰাদেশিক অৰ্থনৈতিক সহযোগিতাৰ অংশ হিচাপে ৩৮খন সেতুকে ধৰি ৰাজ্যজুৰি ৪৩টা পথক দুশৰীয়া পথলৈ উন্নীতকৰণ প্ৰকল্পৰ আধাৰশিলাও স্থাপন কৰিব। অঞ্চলটোৰ ক্ৰীড়া ক্ষেত্ৰৰ ব্যাপক সম্ভাৱনাসমূহক সুযোগ দিবলৈ গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামক ফিফাৰ মানসম্পন্ন ফুটবল ষ্টেডিয়ামলৈ উন্নীত কৰা হ'ব বুলি ড শৰ্মাই জানিবলৈ দিয়ে। শ্ৰীমোদীয়ে ৰাষ্ট্ৰীয় ক্ৰীড়াৰ বাবে চন্দ্ৰপুৰত বহুমুখী ক্ৰীড়া প্ৰকল্পৰ আধাৰশিলাও স্থাপন কৰিব। প্ৰধানমন্ত্ৰীগৰাকীয়ে গুৱাহাটীত ইউনিটি মলৰ আধাৰশিলা স্থাপন কৰিব। স্বাস্থ্য খণ্ডৰ বিকাশ ত্বৰান্বিত কৰাৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰীয়ে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ আন্তঃগাঁথনি প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। এই প্ৰকল্প পূব ভাৰতৰ আটাইতকৈ বৃহৎ স্বাস্থ্য সেৱা কেন্দ্ৰ হিচাপে পৰিগণিত হ'ব। শ্ৰীমোদীয়ে কৰিমগঞ্জ জিলাৰ ৰাতাবাৰীত এখন চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব। প্ৰধানমন্ত্ৰীয়ে দলবাৰীৰ পৰা জামুগুৰিলৈ আৰু বিশ্বনাথ চাৰিআলিৰ পৰা গহপুৰলৈ 4-সৰীয়া পথ প্ৰকল্প ভাৰ্চুৱেল পদ্ধতিৰে মুকলি কৰিব। এই প্ৰকল্পৰ জৰিয়তে ইটানগৰলৈ যাতায়াত উন্নীত হোৱাৰ লগতে অঞ্চলটোৰ সামগ্ৰিক অৰ্থনৈতিক উন্নয়ন ত্বৰান্বিত হ'ব। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কৈছে যে 21 শতিকাৰ প্ৰত্যাহ্বানসমূহে 20 শতিকাৰ পন্থাসমূহৰ সৈতে সংঘাতলৈ আহিব নোৱাৰে। কিন্তু এই ক্ষেত্ৰত নতুন চিন্তা, নতুন কল্পনা আৰু সংস্কাৰৰ প্ৰয়োজন আছে বুলি তেওঁ মন্তব্য কৰে। নতুন দিল্লীত অনুষ্ঠিত কমনৱেলথ এটৰ্নী আৰু চলিচিটৰ জেনেৰেল সমাৰোহত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে কয় যে 21 শতিকাৰ প্ৰত্যাহ্বানসমূহৰ ভিতৰত আছে ন্যায় প্ৰদানৰ বাবে আইন ব্যৱস্থাৰ আধুনিকীকৰণ আৰু প্ৰচলিত ব্যৱস্থাসমূহক নমনীয় তথা গ্ৰহণযোগ্য কৰি তোলা। প্ৰধানমন্ত্ৰীয়ে এটৰ্নী আৰু চলিচিটৰ জেনেৰেলসকলক ন্যায় ব্যৱস্থা অধিক নাগৰিককেন্দ্ৰিক কৰি তুলিবলৈ আহ্বান জনায়। চৰকাৰে আইন সংস্কাৰৰ বাবে গ্ৰহণ কৰা বিভিন্ন ব্যৱস্থাৰ সন্দৰ্ভত আলোকপাত কৰি শ্ৰীমোদীয়ে কয় যে ভাৰতে ইমানদিনে ঔপনিৱেশিক সময়ৰ আইন ব্যৱস্থাকে সাৰোগত কৰি আহিছিল, কিন্তু বিগত কেইটামান বছৰত দেশে আইন ব্যৱস্থাত বহুখিনি সংস্কাৰ সাধন কৰিবলৈ সমৰ্থ হৈছে। ভাৰতে ঔপনিৱেশিক সময়ৰ কেইবা হাজাৰ আইন বাতিল কৰিছে বুলিও তেওঁ প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে দেশত 100 বছৰৰো অধিক কাল ধৰি চলি থকা কেতবোৰ ফৌজদাৰী আইন শেহতীয়াকৈ 3খন নতুন আইনৰ জৰিয়তে প্ৰত্যাহাৰ কৰা হৈছে। ক্ৰিপ্ট'কাৰেন্সি আৰু চাইবাৰ অপৰাধৰ বৰ্ধিত ঘটনাত উদ্বেগ প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এই অপৰাধে দেশত নতুন প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে। তেওঁ কয় যে শেহতীয়াকৈ অপৰাধৰ প্ৰকৃতি আৰু উৎসৰ পৰিৱৰ্তন হোৱা দেখা গৈছে আৰু অপৰাধীয়ে বিভিন্ন দেশ তথা অঞ্চলত নিজৰ নেটৱৰ্ক স্থাপন কৰিবলৈ সমৰ্থ হৈছে। প্ৰধানমন্ত্ৰীয়ে অপৰাধৰ পুঁজি সংগ্ৰহ আৰু ইয়াৰ বিৰুদ্ধে অভিযানত শেহতীয়া প্ৰযুক্তি ব্যৱহাৰৰ পোষকতা কৰে। তেওঁ কয় যে কেতিয়াবা ন্যায় নিশ্চিত কৰাৰ বাবে এখন দেশে এখন দেশৰ সৈতে একেলগে কাম কৰাৰ প্ৰয়োজন হয়। আন দেশৰ সৈতে সহযোগিতাৰ ন্যায় প্ৰদান সুস্থ আৰু ক্ষীপ্ৰ কৰি তোলে বুলিও প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে। শ্ৰীমোদীয়ে উল্লেখ কৰে যে ভাৰতৰ সৈতে আফ্ৰিকান ইউনিয়নৰ বিশেষ সম্বন্ধ আছে আৰু ভাৰতৰ অধ্যক্ষতাত আফ্ৰিকান ইউনিয়ন G20ৰ সদস্য হোৱাটো অত্যন্ত গৌৰৱৰ বিষয় হিচাপে পৰিগণিত হৈছে। এই কথাই আফ্ৰিকাৰ জনসাধাৰণক উৎসাহিত কৰি তুলিব বুলিও শ্ৰীমোদীয়ে প্ৰকাশ কৰে। অনুষ্ঠানত ভাষণ দি কেন্দ্ৰীয় আইন মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে কয় যে বৰ্তমান সমগ্ৰ বিশ্ব প্ৰযুক্তিৰ জৰিয়তে সংযুক্ত হৈছে আৰু ইয়াৰ ফলত বিশ্ব এখন গাঁৱত পৰিণত হৈছে। তেওঁ কয় যে বৰ্তমান গোলকীয় সমস্যাসমূহৰ বাবে গোলকীয় সমাধানৰ প্ৰয়োজন হৈছে আৰু এয়া সকলোৰে সহযোগিতাতহে সম্ভৱ হৈ উঠিব। মন্ত্ৰীগৰাকীয়ে লগতে আশা প্ৰকাশ কৰে যে এই সমাৰোহে ন্যায়িক আৰু ন্যায় ব্যৱস্থা, আইন শিক্ষা, গোলকীয় আইনী প্ৰত্যাহ্বান আদিৰ ক্ষেত্ৰত ফলদায়ক চিন্তাৰ উন্মেষ ঘটাব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড এছ জয়শংকৰে কৈছে যে ভাৰতে G20ৰ অধ্যক্ষতা কৰাৰ সময়ছোৱা দেশৰ কূটনৈতিক ইতিহাসৰ উল্লেখযোগ্য সময় আছিল আৰু ইয়াৰ কৃতিত্ব বহুলভাৱে প্ৰশংসা কৰা হৈছে। কালি সন্ধিয়া দিল্লীত গ্ৰন্থ উন্মোচনী অনুষ্ঠানত ভাষণ দি ড জয়শংকৰে কয় যে ভাৰতৰ অধ্যক্ষতাই একাধিক প্ৰত্যাহ্বান নেওচি সমন্বয়ৰ হেতু হিচাপে গ্ল'বেল চাউথৰ পক্ষে থিয় দিছে। বহুপাক্ষিকতা পুনৰ শুদ্ধ পথলৈ অনা আৰু আফ্ৰিকাৰ প্ৰতি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতিশ্ৰুতি পূৰণ কৰাকে ধৰি G20ৰ সময়ছোৱাত কৰা কামবোৰৰ বাবে দেশে গৌৰৱ কৰা উচিত বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। ভাৰতৰ বিৰুদ্ধে বিশাখাপট্টনমত চলি থকা দ্বিতীয় টেষ্টৰ প্ৰথম ইনিংছৰ দ্বিতীয় দিনটোত আমালৈ অহা শেহতীয়া বাতৰি অনুসৰি ইংলেণ্ডে 2টা উইকেট হেৰুৱাই 123 ৰান কৰি খেলি আছে। ভাৰতে প্ৰথম ইনিংছত আটাইকেইটা উইকেট হেৰুৱাই 396 ৰান সংগ্ৰহ কৰিছিল। ভাৰতৰ হৈ প্ৰথম ইনিংছত যশস্বী জয়ছোৱালে সৰ্বোচ্চ 209 ৰান কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ পঢ়ি দিছো। বিজেপিৰ বৰ্ষীয়ান নেতা লালকৃষ্ণ আদৱানীক কেন্দ্ৰীয় চৰকাৰে দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্নৰে বিভূষিত কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি সন্ধিয়া দুদিনীয়া ভ্ৰমণসূচীলৈ গুৱাহাটীত উপস্থিত হ'ব আৰু ভাৰতৰ বিৰুদ্ধে বিশাখাপট্টনমত চলি থকা দ্বিতীয় টেষ্টৰ প্ৰথম ইনিংছৰ দ্বিতীয় দিনটোত আমালৈ অহা শেহতীয়া বাতৰি অনুসৰি ইংলেণ্ডে 2টা উইকেট হেৰুৱাই 123 ৰান কৰি খেলি আছে। আমাৰ এতিয়াৰ বাতৰিৰ ইমানতে অন্ত পৰিল।